এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলৰ বাবে আছে ভাল খবৰ। আপোনাৰ সন্তান উত্তীৰ্ণ হৈছে নেকি হাইস্কুল শিক্ষান্ত পৰীক্ষাত? কম খৰচত এখন প্ৰাইভেট কলেজত পঢ়ুৱাব বিচাৰে নেকি? নলবাৰীৰ অভিভাৱক শিক্ষাৰ্থীসকলৰ বাবেহে এই প্ৰতিবেদন। নলবাৰীৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিশেষত কলা শাখাৰ এখন শিক্ষানুষ্ঠান হ'ল ব্ৰাইট ষ্টাৰ একাডেমী। চহৰৰ শান্তিপুৰত এক সুন্দৰ শৈক্ষিক পৰিৱেশত উন্নত মানৰ আন্তঃগাঁথনি আৰু পৰ্যাপ্ত সা সুবিধাৰে অভিজ্ঞ পুষ্ট শিক্ষক শিক্ষয়িত্ৰীৰে শিক্ষাদান কৰি আহি বিশেষ সফলতা লাভ কৰি আহিছে। 2000 চনতে স্থাপিত ব্ৰাইট ষ্টাৰ একাডেমীয়ে বিগত 23 বছৰে সাফল্যৰ ধাৰাবাহিকতা ৰক্ষা কৰি আহিছে। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 100% নিশ্চিত উত্তীৰ্ণ ব্ৰাইট ষ্টাৰ একাডেমীৰ আন এক বিশেষত্ব হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় বা তৃতীয় বিভাগত উত্তীৰ্ণ হৈ ইয়াত নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰী ফাইনেলত ষ্টাৰ নম্বৰ ডিষ্টিংশ্যন সহ প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। মূলতঃ অভিজ্ঞ শিক্ষক শিক্ষয়িত্ৰীসকলে শ্ৰেণীকোঠাৰ উপৰিও হোম ভিজিট কৰি ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ যথেষ্ট যতন লয়। প্ৰাইভেট কলেজত নিজৰ সন্তানক পঢ়ুৱাবলৈ ভয় কৰি থকা অভিভাৱকসকলৰ বাবে ব্ৰাইট ষ্টাৰ একাডেমী এক সকাহ, কিয়নো ইয়াত নামভৰ্তি আৰু মাহিলী মাচুলৰ পৰিমাণ অতি ন্যূনতম। তাৰোপৰি আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ সন্তানক বিনামূলীয়াকৈ শিক্ষাদান দিয়ে ব্ৰাইট ষ্টাৰ একাডেমীয়ে। বৰ্তমান উচ্চতৰ মাধ্যমিকৰ নামভৰ্তিৰ প্ৰপত্ৰ দিয়া হৈছে। আসনৰ সংখ্যা সীমিত, নিৰ্দিষ্ট আসনতহে নামভৰ্তি কৰোৱা হয়। আপোনাৰ সন্তানৰ বাবে যদি এখন ভাল শিক্ষানুষ্ঠান বিচাৰি আছে তেনেহ'লে আজিয়েই ব্ৰাইট ষ্টাৰ একাডেমীৰ সৈতে যোগাযোগ কৰক। অধ্যক্ষ কমল শৰ্মা শাস্ত্ৰীৰ 6900915763 নতুবা সমন্বয়ক জয়ন্ত কুমাৰ শৰ্মাৰ 8638171852 নম্বৰত যোগাযোগ কৰি সবিশেষ জানি ল'ব পাৰে। আমি 2025-24 শিক্ষাবৰ্ষত ব্ৰাইট ষ্টাৰ একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে যি নামভৰ্তি আৰম্ভ কৰিছোঁ, আমি এই ক্ষেত্ৰত আমি আজি এই অনুষ্ঠানটোৱে বিগত 25 বছৰে আমি নলবৰীয়া মাজত আমি এইটো প্ৰচাৰ কৰাৰ কাৰণে শিক্ষাগত গুণগত মান উন্নত কৰাৰ কাৰণে যি প্ৰচেষ্টা চলাইছোঁ, তাৰ কাৰণে আমি আপোনালোকৰ সকলোৰে সহযোগিতা বিচাৰিছোঁ। লগতে আমি আজি 25 বছৰে এই শিক্ষানুষ্ঠানে দুখীয়া ছাত্ৰ ছাত্ৰী আৰু মধ্যবিত্ত শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক নামভৰ্তিৰ ক্ষেত্ৰত কিছু মাচুলৰ ৰেহাইৰ ব্যৱস্থা কৰিছোঁ। এই ক্ষেত্ৰত আমাক শিক্ষা মহলে আমাক যি সুবিধা দিছে বা আমাক কৰিবলৈ যিটো আমাক নিৰ্দেশনা দিছে তাৰ আমি ব্যতিক্ৰম কৰা নাই। আৰু বিগত বৰ্ষবোৰত আমি এনেদৰে ব্ৰাইট ষ্টাৰ একাডেমীয়ে ছাত্ৰ ছাত্ৰীৰ মাজত শৈক্ষিক মানসিক উৎকৰ্ষ সাধনৰ কাৰণে যি প্ৰচেষ্টা চলাই আহিছোঁ এইটো আমি অব্যাহত ৰাখিম। আৰু এইবাৰ নামভৰ্তিৰ ক্ষেত্ৰত আমি যথেষ্ট সঁহাৰি লাভ কৰিছোঁ। ইতিমধ্যে আমি বহুত ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ আৰু খুব কম খৰচত আমি নামভৰ্তি কৰাইছোঁ। আৰু ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক মানসিক উৎকৰ্ষ সাধনৰ কাৰণে যি প্ৰচেষ্টা চলাইছোঁ তাত আপোনালোকৰ আটাইৰে সহযোগিতা মই বিচাৰিছোঁ। এই ক্ষেত্ৰত আপোনালোকে আমাক সহযোগিতা আগবঢ়াব বুলি মই আপোনালোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম। 2000 চনত নলবাৰীৰ কেইগৰাকীমান শিক্ষা অনুৰাগী ব্যক্তিৰ প্ৰচেষ্টাত ব্ৰাইট ষ্টাৰ একাডেমীয়ে আত্মপ্ৰকাশ কৰিছিল। আমাৰ লক্ষ্য আৰু উদ্দেশ্য আছিল যে নলবাৰীত ব্যক্তিগত শিক্ষা খণ্ডৰ জৰিয়তে এই একাডেমী স্থাপন কৰি ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশত গুণগত দিশত আমি আগবঢ়াই লৈ যোৱাৰ আমাৰ প্ৰয়াস আছিল। আৰু এই প্ৰচেষ্টা হাতত ৰাখিয়ে ব্ৰাইট ষ্টাৰ একাডেমীয়ে 2000 চনৰ পৰাই আজিলৈকে নিৰবিচ্ছিন্নভাৱে আমি আমাৰ শিক্ষাৰ যিটো মানদণ্ড, পৰীক্ষাৰ ৰিজাল্টৰ যিটো মানদণ্ড আমি
প্ৰায় 100% আমি সফল হোৱা বুলি দাবী কৰাৰ থল থকা বুলি আমি অনুভৱ কৰোঁ। কিয়নো এই অনুষ্ঠানত ছেকেণ্ড ডিভিজন মেট্ৰিকত ছেকেণ্ড ডিভিজন পাই অহা ছাত্ৰ ছাত্ৰীয়েও ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে, ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে, ডিষ্টিংশ্যন পাবলৈ সক্ষম হৈছে, তৃতীয় বিভাগত উত্তীৰ্ণ হৈও প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। এনেকুৱা ৰিজাল্ট ব্ৰাইট ষ্টাৰ একাডেমীৰ ইতিহাসত বহুখিনিয়ে লিখিত হৈ আছে। ইয়াৰ উপৰিও যোৱা বছৰ আমাৰ একাডেমীত নৃতত্ব বিভাগত 98 পৰ্যন্ত নম্বৰ পাবলৈ সক্ষম হৈছে। গতিকে আমি এই অনুষ্ঠানটোৱে অকল যে মানে আমাৰ এডমিশ্যন যিটো ফিজ, এই এডমিশ্যন বা মান্থলি ফিজ, এই ফিজতে খামুচ মাৰি ধৰি ছাত্ৰ ছাত্ৰীসকলক আমি শিক্ষাদানত থকা নাই। যিসকল ছাত্ৰ ছাত্ৰীয়ে আৰ্থিকভাৱে দুৰ্বল, তেওঁলোকৰ উত্তৰণৰ চিন্তাও আমাৰ পৰিচালনা সমিতিয়ে কৰিছে। প্ৰতি বছৰে 10-15 জন হ'লেও ছাত্ৰ ছাত্ৰীক আমি কম খৰচত বা বিনামূলীয়াকৈও আমি এই শিক্ষা অনুষ্ঠানত শিক্ষাদান কৰি আছো। সেয়েহে মই এই এডমিশ্যনৰ সময়ত সমূহ অভিভাৱক অভিভাৱিকাসকলক অনুৰোধ জনাইছো যে আপোনালোকে যে ব্ৰাইট ষ্টাৰ একাডেমী বিকশিত হোৱাত আপোনালোকৰ সহায় সহযোগ আমি শ্ৰদ্ধাৰে কামনা কৰিম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।